মই আটাইলৈকে যুৱ চিন্তনৰ মজিয়াৰ যিখিনি সদস্য আটাইলৈকে ধন্যবাদ জনাইছো মোক এই সুযোগটো দিয়াৰ কাৰণে মোৰ চিন্তাধাৰা দাঙি ধৰিবলৈ সুযোগটো দিয়াৰ কাৰণে ভাল লাগিল পলম নকৰি আমি বিষয়বস্তুলৈকে আহো হয়নে আমাৰ বিষয়বস্তু আছিলে যে সাম্প্ৰতিক শিক্ষানুষ্ঠান আৰু ভৱিষ্যতৰ যি শিক্ষানুষ্ঠান তাৰ ওপৰত প্ৰথমে আমি আটাই অৱগত যে আমাৰ বৰ্তমান বা সাম্প্ৰতিক যি শিক্ষানুষ্ঠান আমাৰ আশে-পাশে আমি যিখিনি দেখি আহিছো সেই আটাইখিনিৰ ওপৰতে আমি অৱগত হয় আমি দেখিছো যে অসমৰ বহু গ্ৰাম্য বিদ্যালয় এতিয়াও উন্নত নহয় যেনেকুৱা আপোনাৰ চক ডাষ্টাৰেৰে পঢ়োৱা হয় বা কৰবাত বেঞ্চ নাই খোৱা পানীৰ ব্যৱস্থা নাই ৰেগুলাৰ বিদ্যুতৰ সুবিধা নাই তাৰ কাৰণে কি হয় আমাৰ শিক্ষাত কিছুমান হানি হয় শিক্ষাৰ মান হ্ৰাস পায় দিনাকৈ কিন্তু ইয়াৰ মাজতে আমাৰ পৰিৱৰ্তনো আৰম্ভ হৈছে আমাৰ পৰিৱৰ্তন হৈ আছে we are in a developing stage we are a developing country and our education system is also developing চৰকাৰী সহায়ত বা বেচৰকাৰী উদ্যোগসমূহৰ কিছুমান বিদ্যালয়ত বা কলেজত বৰ্তমান ICT যেনেকুৱা ইনফৰমেশন এণ্ড কমিউনিকেশ্যন টেকনলজি বা স্মাৰ্ট ক্লাছৰুম কম্পিউটাৰ লেব স্থাপন কৰা হৈছে তাৰোপৰি আপোনাৰ ডিজিটেল শিক্ষা প্ৰদানৰ ব্যৱস্থা আৰম্ভ কৰা হৈছে তাৰোপৰি কিছুমান আমি বেচৰকাৰী বিদ্যালয় দেখা পাওঁ যেনেকুৱা আপোনাৰ মাইলছ ব্ৰনছন এখন আছে ডন বস্কো আছে আদি কিছুমান বিদ্যালয়ত ইতিমধ্যে আপোনাৰ AI লাৰ্নিং ইন্টিগ্ৰেটেড লাৰ্নিং সিস্টেম ইতিমধ্যে আৰম্ভ কৰা হৈছে অৰ্থাৎ আৰ্টিফিশিয়াল ইন্টেলিজেন্স ইন্টিগ্ৰেটেড লাৰ্নিং বিশেষকৈ আমাৰ আছে কিছু বেচৰকাৰী প্ৰতিষ্ঠান যেনেকুৱা আপোনালোকে জানিব যে দিল্লী যিখন আপোনাৰ APJ আছে তাৰপিছত আমাৰ অসমৰ মাইলছ ব্ৰনছন আছে দিল্লী পাব্লিক স্কুল আমাৰ সকলোৰে অৱগত হয় ডন বস্কো বা আমি যদি চাওঁ দক্ষিণ ভাৰতৰ কিছুমান CBSE এফিলিয়েটেড যিখিনি ইন্টাৰনেশ্যনেল স্কুল আছে সেই সকলোতে আধুনিক যি পদ্ধতিৰ আৰ্হিৰ সহায়ত যিখিনি পাঠ্যক্ৰম আৰ্হি সজোৱা হৈছে বা বিজ্ঞান প্ৰযুক্তি ভিত্তিক শিকনৰ এটা ব্যৱস্থা কৰা হৈছে আপোনালোকে চাগে নিউজত দেখিছে যে কেৰালাৰ এখন বিদ্যালয় সেন্ট ক্ৰুজ স্কুল বুলি আছে তাত আইৰিছ নামৰ এজনী AI ৰবট আপোনাৰ সংস্থাপন কৰা হৈছে যাৰ জৰিয়তে শিক্ষাদান কৰা হয় তেওঁ এজ এ শিক্ষয়িত্ৰী পাঠদান কৰে গণিত বিজ্ঞান আৰু ষ্টুডেন্টৰ লগতো ইন্টাৰেকচন কৰে কোৱেশ্চন আনসাৰিং সেশন কিছুমান লয় আৰু আমি জানো যে ফৰেন কান্ট্ৰিসমূহত আমি নিউজত দেখিয়ে থাকো যে তেওঁলোকে অলৰেডি এনেকুৱা ৰবটৰ বেচিছত বা AI ইন্টিগ্ৰেটেড লাৰ্নিং চলি আহিছে ফৰেইনত আৰু ভাৰতত লাহে লাহে ষ্টাৰ্ট হ'ব আৰম্ভ কৰিছে বৰ্তমান জাপানৰ যে পেপাৰ ৰবট বুলি এটা বস্তু থাকে এই ৰবটৰ জৰিয়তে আচলতে বিদ্যালয় পৰিচালনা হয় শিকোৱা হয় আৰু শিশুসকলৰ অনুভৱন মানে কেনেকুৱা অনুভৱ সেইবিলাক নিৰ্ধাৰণ কৰি তেওঁলোকৰ মনোযোগৰ ভিত্তিত কোৰ্ছসমূহ নিৰ্ধাৰণ কৰা হয় তেওঁলোকৰ শিক্ষা ব্যৱস্থাটো যদি আমি কওঁ ভাৰতৰ কথা ভাৰতৰ আমাৰ যিটো NEP 2020 নেশ্যনেল এডুকেশ্যন পলিচি অনুসৰি আমাৰ শিক্ষা পদ্ধতিকো অধিক স্কিল বেসড ইন্টিগ্ৰেটেড লাৰ্নিং মাল্টি ডিসিপ্লিনাৰী দেন আৰু ৰিচাৰ্চ ওৰিয়েন্টেড কৰিবলৈ চেষ্টা কৰি থকা হৈছে আজি আমি বহু শিক্ষা প্ৰতিষ্ঠানত স্মাৰ্ট ইনকিউবেশন চেণ্টাৰ আমি দেখো তাৰপিছত ইনোভেশন ল্যাব কিছুমান প্ৰতিস্থাপন কৰা হৈছে তাৰপিছত ডিজিটেল লাইব্ৰেৰী আমাৰ দেখা গৈছে কিছুমান স্কুল আৰু ইউনিভাৰ্চিটি বিলাকতো আছে তাৰোপৰি কলেজসমূহতো দেখিবলৈ পোৱা গৈছে তাৰোপৰি আমি অকল স্কুলৰ কথাই নকওঁ কলেজ আৰু বিশ্ববিদ্যালয়ৰ কথা যদি কওঁ অসমৰ কলেজ বিশ্ববিদ্যালয় বিলাকতো যি অলৰেডি ৰিচাৰ্চ ওৰিয়েন্টেড ইনোভেশন ওৰিয়েন্টেড শিক্ষা চলি আছিলে তাৰ ওপৰতো বৰ্তমান AI ওৰিয়েন্টেড ড্ৰোন শিক্ষা ব্যৱস্থা ওৰিয়েন্টেড শিক্ষা কিছুমান ষ্টাৰ্ট হৈছে ল্যাব কিছুমান ষ্টাৰ্ট হৈছে তাৰপিছত আমি আটাইয়ে জানো যে অসম বিশ্ববিদ্যালয় গুৱাহাটী ইউনিভাৰ্চিটি তেজপুৰ ইউনিভাৰ্চিটি IIT গুৱাহাটী যিমান ভাৰতৰ বেলেগ বেলেগ IIT ISC সমূহৰ ভিতৰত 7 নম্বৰত আহে IIT গুৱাহাটী এই প্ৰতিষ্ঠানসমূহে এতিয়া কি গৱেষণা যেনেকুৱা ডাটা সায়েন্স আমাৰ ইমাৰ্জিং যিটো ফিল্ড হয় ডাটা সায়েন্স তাৰোপৰি আপোনাৰ ইঞ্জিনিয়াৰিংৰ ৰবটিক্স ল্যাব ড্ৰোন টেকনলজি AI মেচিন লাৰ্নিং এইবিলাকৰ ওপৰত বহুত গুৰুত্ব প্ৰদান কৰি আহিছে
আৰু পাঠ্যক্ৰমসমূহো তেনেকৈ সজোৱা হৈছে। তাৰপিছত আমি সকলোৱে জানো যে নেশ্যনেল ফৰেনচিক চায়েন্স যিটো ইউনিভাৰ্চিটি অসমত হৈ আছে, সেইখন ভাৰতৰ প্ৰথমখন ফৰেনচিক বিজ্ঞান বিশ্ববিদ্যালয় হয় আৰু অসমৰ ছাত্ৰ ছাত্ৰীৰ বাবে মানে যি ইনোভেশ্যন শিক্ষাৰ দিশে বৃহৎ মানে পদক্ষেপ হয়। এইটো সুৰক্ষা যেনেকুৱা আপোনাৰ ডাটা এনালাইচিছ, ডিজিটেল ফৰেনচিক এইবিলাক আচল জীৱনত কেনেকৈ তাক প্ৰয়োগ কৰা হ'ব, সেই আটাইবিলাক শিক্ষা আমাৰ ছাত্ৰ ছাত্ৰীয়ে পাব এতিয়া। তাৰোপৰি আমাৰ আসাম স্কিল ইউনিভাৰ্চিটি ষ্টাৰ্ট হৈছে এইবাৰৰ পৰা নামভৰ্তি। আসাম স্কিল ইউনিভাৰ্চিটিটো কি হৈছে, তাতেও স্কিল বেছ, তাৰপিছত ইণ্ডাষ্ট্ৰি লিংক কানেক্টেড তেনেকুৱা কৰ্চ কিছুমান ডিজাইন কৰা হৈছে। তাতে আপোনাৰ ড্ৰোন, ৱেল্ডিং, চাইবাৰ চিকিউৰিটি বা ইলেক্ট্ৰিক ভেহিকল, আপোনালোকে জানে বৰ্তমান টেছলা চলি আছে, ইলেক্ট্ৰিক ভেহিকল, অট'মেটিক ভেহিকল। চ' তেনেকুৱা কিছুমান শিক্ষাৰ ব্যৱস্থা কৰা হৈছে। তাৰোপৰি আমি আটাইয়ে জানো যে আগতে আমাৰ কি হৈছিলে, যি ছেমিকণ্ডাক্টৰ চিপছ আছিলে আগতে আমাৰ ফৰেইনত বনাই অনা হৈছিল, হয়নে? অকল ইম্পৰ্ট কৰা হৈছিল। আমি এতিয়া কি হৈছে যে আমাৰ ভাৰতৰ গুজৰাটত ছেমিকণ্ডাক্টৰ ফেব্ৰিকেশ্যন লেব স্থাপন কৰা হৈছে। তাৰপিছত অসমৰ আমাৰ টাটা ছেমিকণ্ডাক্টৰে জাগিৰোডত কি কৰিছে, নতুনকৈ ছেমিকণ্ডাক্টৰ ইণ্ডাষ্ট্ৰী স্থাপন কৰিছে, য'ত পেকেজিং আদি কৰা হ'ব। চ' আমাৰ কাৰণে আমাৰ যিখিনি শিক্ষিত যুৱক যুৱতী আছে আৰু বা যিখিনি আমাৰ ষ্টুডেণ্ট ইমাৰ্জিং আহি আছে, তেওঁলোকৰ কাৰণে কৰ্ম সংস্থাপন ৰিলেটেড ভাল শিক্ষাৰ ব্যৱস্থা এটা পোৱা যাব ইয়াৰ জৰিয়তে। তাৰপিছত এইবিলাক মানে যিখিনি আমাৰ উদ্যোগ বা শিক্ষা প্ৰতিষ্ঠানসমূহে এইটোৱে দেখুৱাইছে যে আগন্তুক শিক্ষা যি ব্যৱস্থা হ'ব আমাৰ ভাৰতত, আমাৰ অসমত, সেয়া হ'ব স্কিল বেছ, টেকনলজি অৰিয়েণ্টেড হ'ব, ইণ্ডাষ্ট্ৰি লিংক হ'ব। তাৰপিছত আমাৰ ভৱিষ্যতৰ শিক্ষা আচলতে কি হ'ব, AI ৰিলেটেড হ'ব, ৰবটিক্স, AI, VR অৰ্থাৎ ভাৰ্চুৱেল ৰিয়েলিটি, কোডিং, 3D প্ৰিণ্টিং আদিৰে মানে ভৰপূৰ হৈ যাব। তো ছাত্ৰ ছাত্ৰীয়ে কি হ'ব, ভাৰ্চুৱেল ৰিয়েলিটিৰে কি কৰিব পাৰিব, আমি ছাপ'জ বিজ্ঞানৰ পাঠ্যক্ৰম এটা পঢ়ি আছো, পঢ়ি থাকোঁতে আমি ছাপ'জ মানৱ দেহৰ অংগসমূহৰ বিষয়ে পঢ়ি আছো। চ' ভাৰ্চুৱেল ৰিয়েলিটি ডিভাইচটো যেতিয়া পৰিধান কৰিব, তেওঁলোকে নিজে যেন ফিল্মত দেখি আছে তেনেকে তেওঁলোকে মনত ৰাখিব বহুত সুবিধা হ'ব। ফিল্মত দেখা যেন হ'ব, বাস্তৱ ফিল কৰি থকা টাইপ হ'ব। তাৰোপৰি আমি ছাপ'জ আমি তাজমহলৰ কথা পঢ়ি আছো, হিষ্টৰী তাজমহলৰ কথা পঢ়ি আছো, ছাপ'জ আমি ইজিপ্তৰ পিৰামিডৰ কথা পঢ়ি আছো, কি হ'ব, তেওঁলোকে ইজিপ্তখন ঘূৰি অহা যেন ফিল কৰিব। চ' কিমান এটা ভাল শিক্ষা ব্যৱস্থা হ'বলৈ গৈ আছে ইন ফিউচাৰ। ৰিচেণ্টলি আমাৰ অসম সাহিত্য সভা যিটো পাঠশালাত অনুষ্ঠিত হৈছিলে, তাতো VR ৰিলেটেড এটা স্কুল এখনৰ পৰা তাত দেখুওৱা হৈছিলে যে স্কুলবিলাকো কিমান এডভান্স হৈছে, যে তেওঁলোকক VR ৰিলেটেড প্ৰজেক্ট অসম সাহিত্য সভাৰ যি বিজ্ঞান অনুষ্ঠান আছিলে, তাতে সিহঁতে প্ৰদৰ্শন কৰিব পৰা হৈছে, মানে কিমান আগুৱাই আহিছে তেওঁলোক। চ' তাৰ উপৰিও আমাৰ AI এডুকেটৰে কি কৰিব, আমাৰ ছাত্ৰ ছাত্ৰীসমূহৰ পাঠ্যক্ৰমসমূহ ডিজাইন কৰিব, পাৰ্চনেলাইজ লাৰ্ণিং হ'ব, অৰ্থাৎ ছাত্ৰ ছাত্ৰীৰ ইণ্টাৰেষ্টত বেছ কৰি পাঠ্যক্ৰমসমূহ ডিজাইন কৰিব পৰা হ'ব। তেনেকৈ আমি জানো যে বিশ্বৰ যিবিলাক আগশাৰীৰ দেশ আছে, আপোনাৰ চাইনা ধৰি লওক, যিয়ে আপোনাৰ অট'মেশ্যনৰ ক্ষেত্ৰত বা মেথমেটিকেলৰ ক্ষেত্ৰত বহুতে আগৰণুৱা হয়। তাৰপিছত জাপানৰ ক্ষেত্ৰত কওঁ, তেওঁলোকে ডিচিপ্লিন, তাৰপিছত ইন'ভেশ্যন এণ্ড ক্ৰিয়েটিভ দিশত বহুত গুৰুত্ব আৰোপ কৰে। আমেৰিকাৰো আছে, আমেৰিকাতো কি কৰে, তেওঁলোকে শিক্ষাৰ্থীৰ স্বাধীনতা, তাৰপিছত মেণ্টৰিং এণ্ড তেওঁলোকে ইণ্টাৰডিচিপ্লিনাৰী শিক্ষাৰ ওপৰত গুৰুত্ব দিয়ে। ডেট মিনছ আমাৰ কি হয়, ট্ৰেডিশ্যনেল লাৰ্ণিং চিষ্টেম এটা আছে বৰ্তমান, যিটো আমাৰ ইণ্টাৰডিচিপ্লিনাৰী হ'ব গৈ আছে। যেনেকুৱা আমি কওঁ, এতিয়া কি হৈছে, হায়াৰ ছেকেণ্ডাৰী পাছ কৰাৰ পিছত যেতিয়া গ্ৰেজুৱেশ্যনত এডমিশ্যন ল'ব যায় ছাত্ৰ বা ছাত্ৰী এজনে, এতিয়া বিভিন্ন কৰ্চসমূহে পঢ়িব পাৰে। অৰ্থাৎ এডমিশ্যন লোৱাৰ লগে লগে আমি আগতে মেজৰ চিলেক্ট কৰিব লাগিছিলে, যে ছাপ'জ মোৰ ফিজিক্স মেজৰ, মোৰ এছামিছ মেজৰ। চ' এটা ট্ৰেডিশ্যনেল আছিলে। তাৰ লগতে
সেই ক্ষেত্ৰত ক'ব লাগিব যে ভাৰতেও গৈ আছে ইণ্টাৰডিচিপ্লিনাৰী ষ্টাডিজৰ ক্ষেত্ৰত। চ' যদিও তুলনামূলকভাৱে আমি কিছু সংখ্যক ভাৰত বা অসমে কিছু কিছু প্ৰতিষ্ঠানত আমি কিছু কিছু অংশত আমি পিছ পৰি আছো, কিন্তু ভৱিষ্যতলৈ আমি বহুত আশাবাদী। আমিও সমানে ফেৰ মাৰিব পৰা হ'ম আদাৰ ডেভেলপ কাউণ্ট্ৰিসমূহৰ লগত। উই আৰ ডেভেলপিং কাউণ্ট্ৰি। চ' শেষত মই ক'ব খোজো যে শিক্ষা হ'ল আমাৰ সমাজৰ একদম দীঘলতম বিনিয়োগ। আজি যদি আমি আধুনিক উদ্ভাৱনী শিক্ষাৰ যদি আমি প্ৰদান কৰো ছাত্ৰ ছাত্ৰীক, বা আমিও যদি লওঁ আধুনিক শিক্ষাৰ লগত যদি আমি খোজ দিওঁ, তেন্তে আমাৰ ভৱিষ্যত যিখন সমাজ হ'ব সেইখন বিজ্ঞান প্ৰযুক্তি আৰু চিন্তা শক্তিৰে ভৰপূৰ হ'ব। ইন'ভেশ্যন আমাৰ বহুত হ'ব। চ' সেইখিনিয়ে মোৰ আজি আটাইবিলাককে মই ধন্যবাদ জনাইছো ইমান মনোযোগেৰে শুনাৰ কাৰণে। ধন্যবাদ।